বিভিন্ন পৰিয়াল, যিবিলাক পৰিয়ালক মই ল'ৰালি কালৰ পৰা চিনি পাওঁ, মোৰ সহপাঠী বন্ধু আছে, আমি একেলগে খেলা ধূলা কৰি ডাঙৰ হোৱা, মোৰ লগৰ মানুহ আহিছে মোৰ ওচৰত এতিয়া যে কালি আমাক মানে ভোটাৰ লিষ্টৰ পৰা নাম কটাৰ এটা ষড়যন্ত্ৰৰ আমি গোন্ধ পাইছোঁ। এইখন হৈছে এখন তালিকা 1850 জন মানুহৰ, 1850 জন মানুহৰ তালিকা। ছাপ্লাই বিভাগৰ এজন কৰ্মচাৰী লখিমপুৰ জিলাৰ নৱজ্যোতি বৰুৱা, তেওঁ আমাৰ ৰঙানদী সমষ্টিৰ BLA সকললৈ এই 1850 জনীয়া তালিকাখন পঠাইছে আৰু তেওঁ এটা মেছেজ দিছে, হোৱাটছআপ মেছেজ। তেওঁৰ হোৱাটছআপ মেছেজৰ স্ক্ৰীনশ্বটো মোৰ লগত আছে যে DC নিৰ্দেশক্ৰমে তেওঁ এইখিনি পঠাইছে, উপায়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে পঠাইছে বুলি নৱজ্যোতি বৰুৱা ছাপ্লাই বিভাগৰ কৰ্মচাৰীয়ে BLA সকলক কৈছে যে এই নামবিলাক চেক কৰিব লাগে আৰু যদি তেওঁলোকে কিবা বেমেজালি পায় তেতিয়াহ'লে তেওঁলোকৰ ৰেচন কাৰ্ডৰ পৰা আৰু নামটো কাটি দিব লাগে। ৰেচন কাৰ্ডৰ পৰা নাম কাটি গ'লে প্ৰথম চৰ্তটো হৈছে ভোটাৰ লিষ্টত নাম থাকিব নালাগিব আৰু যিবিলাকৰ নাম আছে তাৰ প্ৰায় 1850 জনৰ এতিয়ালৈকে মই 300 জনতকৈ বেছি মানুহৰ ফোন নম্বৰ, টেলিফোন পাইছোঁ। তেওঁলোকক মই সুধিছোঁ যে আপোনাৰ ভোটাৰ ID আছে নাই? কৈছে আছে। আপোনাৰ কিবা খেলি মেলি আছে নেকি? কৈছে মোৰতো একো খেলি মেলি নাই, আমাৰ ইয়াতে জন্ম হোৱা মানুহ গোটেইখিনি। গতিকে এই যিটো ষড়যন্ত্ৰ হৈছে, মই আজি এই ফেচবুক লাইভৰ জৰিয়তে অসমৰ মাননীয় নিৰ্বাচন আয়ুক্ত ডাঙৰীয়াকো বিষয়টো অৱগত কৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বিষয়টো অৱগত কৰিছোঁ যে 2026 নিৰ্বাচন হ'ব, জয় পৰাজয়, সাফল্য ব্যৰ্থতা, নিৰ্বাচনী ফলাফল, গণতন্ত্ৰত ভাগ্য বিধাতা ৰাইজে যি সিদ্ধান্ত ল'ব আমি সদায় মানি আহিছোঁ, সদায় মানি ল'ম। কিন্তু যদি এনেকৈ ষড়যন্ত্ৰমূলকভাৱে বাছি 1850 জন কাটিবৰ কাৰণে ষড়যন্ত্ৰ চলিছে, এতিয়ালৈকেতো ফাইনেল ড্ৰাফ্ট অহা নাই। ড্ৰাফ্টত নাম আছে, আগৰ ভোটাৰ লিষ্টত নাম আছে, চব যিখিনি এজন ভাৰতীয় নাগৰিকৰ, এজন অসমীয়াৰ যিখিনি তথ্য থাকিব লাগে সকলো তথ্য আছে। তাৰ পাছতো কিন্তু আজি এইটো আহিছে আৰু এই কথাবিলাক মই এতিয়া বেছি ব্যাখ্যা কৰিব বিচৰা নাই, কিন্তু মই এষাৰ কথা কৈ দিলোঁ যে অনাহকত যদি কোনোবা নাগৰিকৰ হাৰাশাস্তি হয়, এইটো কিন্তু পৰিস্থিতি জ্বালামুখী ৰূপ ল'ব আৰু এইটোত বিশেষকৈ মইতো মনে মনে বহি নাথাকিম। কোনো ভাবুকিক ভয় নকৰোঁ, কোনো লাঠি বন্দুকৰ গুলীক ভয় নকৰোঁ। দেশৰ স্বাৰ্থত, দেশৰ সংবিধান বচোৱাৰ স্বাৰ্থত, নাগৰিকৰ স্বাভিমান আৰু সন্মান বচোৱাৰ স্বাৰ্থত আমি সদায় সন্মুখৰ পৰা যুঁজি আহিছোঁ আৰু সন্মুখৰ পৰা যুঁজিম। আইনগতভাৱে এজন ছাপ্লাই ইনস্পেক্টৰে কেনেকৈ গম পালে 1850 জন মানুহৰ বেমেজালি আছে বুলি? যদি বেমেজালি আছে তেওঁলোকে ইমান দিনে কি কৰি আছিলে? আৰু এইটো কোনটো সময়ত হৈ আছে যেতিয়া ইলেকশ্যনলৈ মাত্ৰ 60-70 দিন আছে? যদি বিজেপি চৰকাৰ 10 বছৰ হ'ল শাসনত থকা, 10 বছৰীয়া শাসনকালত বিজেপি চৰকাৰে নাকত খোপা দি, কাণত খোপা দি, চকুত ক'লা কাপোৰ বান্ধি বহি আছিল নি? এতিয়া ইলেকশ্যনলৈ 70 দিন থাকোঁতে 1850 জন মানুহৰ কথাটো ক'ৰ পৰা আহিলে? ইমান দিন কি হৈ আছিলে? ছাপ্লাই বিভাগত যদি কিবা বেমেজালিকে কোনোবাই ৰেচন কাৰ্ডৰ সুবিধা লৈ আছে, তে প্ৰথমতে ছাপ্লাই অফিচাৰজনক ছাছপেণ্ড নকৰে কিয়? প্ৰথমতে উপায়ুক্তজনক জবাবদিহি নকৰে কিয় চৰকাৰে? গতিকে মই নিৰ্বাচন আয়ুক্ত আৰু মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যে বিষয়বিলাক কিন্তু লোৱা ধেমালি হিচাপে নল'ব। এইটো মানুহৰ জীৱন মৰণৰ কথা আছে, মানুহ অত্যন্ত উত্তেজিত হৈছে আৰু মই ব্যক্তিগতভাৱেও এই কথাটোত অত্যন্ত সন্দিহান হৈছোঁ আৰু এই বিষয়টোত মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু নিৰ্বাচন আয়ুক্তৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছোঁ।